জুলি, থেংক ইউ ছ' মাছ দেই, তুমি যে আহিলা। মই আকৌ ভাবিছিলোঁ তুমি আজিও নাহিবা নেকি মোক লগ কৰিবলৈ, কিন্তু তোমাক দেখি এতিয়াহে মনটো ভাল লাগিছে। মই অথনিৰ পৰা তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ। বহুত দেৰি হোৱা দেখি নাহিবা ভাবিছিলোঁ আকৌ। হ'ব তোমাৰ লেকচাৰ বন্ধ কৰা। মই এইবোৰ আল্টু ফাল্টু কথা শুনি থাকিবলৈ অহা নাই। মেইন কথাটো কোৱা, তুমি মোক ইয়ালৈ কিয় মাতিছিলা? মোৰ বেলেগ কাম আছে আৰু সোনকালে কোৱা আৰু মই ইয়াৰ পৰা যাওঁ। এইটো আকৌ কি? চোৱা, কিবা গিফ্ট দি পিনে মোক যদি মানে মই যি ডিচিশ্যন লৈছোঁ সেইটো চেঞ্জ কৰিব পাৰিম বুলি ভাবিছা, তেতিয়াহ'লে ভুল ভাবিছা। এইবোৰ কৰি একো লাভ নাই। নহয় জুলি, তুমি ভুল ভাবিছা। মই তেনেকুৱা একো ভবাও নাই আৰু সেইটো ভাবি মই গিফ্টটো অনা নাই। একচুৱেলি এই গিফ্টটো মই মোৰ ফালৰ পৰা দিয়া নাই। মোৰ মায়ে তোমাৰ কাৰণে পঠিয়াই দিছে। তোমাক সেইদিনাও লগ কৰিব বিচাৰিছিলে, কিন্তু তুমি ঘৰত নাছিলা যে, সেইটো কাৰণে মায়ে মোৰ হাততো দি পঠালে আৰু কৈছে যে তেওঁ তোমাক এবাৰ লগ পাব বিচাৰিছে, গতিকে তোমাক আমাৰ ঘৰলৈ মাতিছে। হয় নেকি আজি? অ' ৱাও, তোমাৰ মা কেতিয়াৰ পৰা ইমান ভাল হৈ গ'ল? মোৰ কাৰণে গিফ্টটো পঠাইছে, আকৌ মোক ঘৰলৈও মাতিছে। মোৰ কিবা শুনি পিনে মানে নিজৰ কাণখনতে বিশ্বাস হোৱা নাই। মই সঁচাই মানে এইটোৱে শুনিছোঁ যে তোমাৰ মায়ে মোক ঘৰলৈ ইনভাইট কৰিছে। ক'ব নোৱাৰি নহয়, তোমাৰ মায়ে ঘৰলৈ ইনভাইট কৰি আকৌ মানুহৰ আগত মোক ইনচাল্ট কৰি ঘৰৰ পৰা বাহিৰ কৰি নিদিয়েতো। কি ঠিক, তোমাৰ মাকটো মই এতিয়া বিশ্বাস কৰিবই নোৱাৰোঁ। নহয় জুলি, তুমি তেনেকৈ কিয় কৈছানো? মোৰ মায়ে তোমাৰ লগত আগত যি কৰিলে সেইবোৰ কথালৈ তুমি এতিয়াও কিয় ধৰি আছা? এতিয়া মায়ে নিজকে সলনি কৰিছে, লগতে মায়ে দেখিছে যে মই তোমাক কিমান বিচাৰোঁ, আৰু সেইকাৰণে মায়ে এতিয়া যিমান যি হ'লেও তোমাক একচেপ্ট কৰিব বিচাৰিছে। আৰু সেইকাৰণে তুমিও তোমাৰ ফালৰ পৰা অকণমান ট্ৰাই কৰিব লাগিব। এতিয়া তুমি অকল মাৰ আগৰ কথাবোৰ ধৰি থাকিলে নহ'ব নহয়। গতিকে মায়ে ঘৰলৈ মাতিছে যেতিয়া তেনেকুৱা একো কাৰণত মতা নাই। তোমাক বাছ লগ পাব বিচাৰিছে। তুমি গ'লে মানে মোৰো ভাল লাগিব। অ' আচ্ছা, সেইটো কথা। তুমি ঠিকেই কৈছা দিয়া। তোমাৰ মায়ে মোৰ লগত ইমান কিবা কিবি কৰিলেও কি হ'বনো? সেইবোৰতো সাধাৰণ কথাহে। সৰু সুৰা কথা আৰু ধৰি থাকিব পাৰিনে? নহয় জানো? গতিকে তেনেকুৱা সৰু সুৰা কথাবোৰ, যেনে ধৰি লোৱা মোৰ বেকাৰী একেবাৰে বেন কৰাই দিছিলে আৰু মানুহৰ আগত ইনচাল্ট কৰি ঘৰৰ পৰা উলিয়াই দিছিলে, সেইবোৰতো সৰু সুৰা কথাহে। গতিকে সেইবোৰ পাহৰি আগবাঢ়ি যাব পাৰি দিয়া। তুমি ঠিক আছে, ঠিকেই হ'ব কৈছা। জুলি। তেতিয়াহ'লে তুমি আমাৰ ঘৰলৈ যাব বুলি মই আশা কৰিলোঁ। মাকো মই কৈ দিম তুমি যে যাম বুলি কৈছা। কেতিয়া যোৱা মোক এবাৰ কল কৰি জনাই দিবা প্লিজ। এতিয়া মই আহোঁ দেই জুলি, মোৰ ক্লিনিক যাব লাগে, দেৰি হৈ গৈছে। তুমি মোক ফোন কৰি জনাই দিবা কেতিয়া যোৱা। বাই বাই। অফক'ৰ্ছ, তোমালোকৰ ঘৰলৈ যোৱাটোতো মই নিশ্চয় যাম। কিন্তু তোমাৰ মায়ে মোক ইনভাইট কৰিছে বুলি নহয়। তোমাৰ মাৰ পৰা কিছুমান মানে হিচাপ পূৰা কৰিব আছে, আৰু সেইটো কাৰণে মই তোমালোকৰ ঘৰলৈতো যাবই লাগিব। তাতে মোৰ কাৰণে ইমান ধুনীয়াকৈ স্পেচিয়েলি গিফ্ট তোমাৰ হাতত পঠাই দিছে। এতিয়া নগ'লেতো কথাটো বেয়া হ'ব। গতিকে যাম, নিশ্চয় যাম মই। এয়া কাক দেখিছোঁ মই? অ' আমাৰ জুলি। তুমি আহিলা। মই ভাবিছিলোঁ তুমি নাহিবাই নেকি, কিন্তু তুমিতো আজিয়ে গুচি আহিলা। বাৰু ভালেই কৰিলা দিয়া। পিছে মই দিয়া গিফ্টটো তুমি হাততে লৈ আছা যে, খুলি চাব লাগিছিলে আকৌ মই তোমাৰ কাৰণে কি গিফ্ট পঠিয়াইছোঁ। স্পেচিয়েলি তোমাৰ কাৰণে মই অৰ্ডাৰ দি বনোৱাইছিলোঁ। গতিকে খুলি চোৱা আৰু কেনেকুৱা লাগিছে মোক জনোৱা আকৌ। থেংক ইউ আণ্টি। মইতো ভবাই নাছিলোঁ আপুনি যে মোক ইমান বেছি ভাল পায় যে মোৰ কাৰণে স্পেচিয়েলি অৰ্ডাৰ দি কিবা বস্তু বনোৱাইছে আৰু মোক গিফ্ট কৰিছে। এতিয়াতো নিশ্চয় খুলি চাব লাগিব আপুনিনো মোৰ কাৰণে কি গিফ্ট পঠাইছে। বাই দ্য ৱে, থেংক ইউ ছ' মাছ দেই গিফ্টৰ কাৰণে। হয় দিয়া জুলি, এতিয়া তুমি যে আহিলা তাৰ মানে মই ভাবি লৈছোঁ তুমি আগৰ কথাবোৰ ধৰি থকা নাই, আৰু মই মতাৰ কাৰণে তুমি ইয়ালৈ আহিলা যে মোৰ সঁচাই বৰ ভাল লাগিল দেই। হয় নেকি আণ্টি? মোক ইয়াত দেখি আপুনি সঁচাই ইমান সুখী হৈছে যে? বাৰু যি নহওক, কিন্তু মই ইয়ালৈ আপুনি মতাৰ কাৰণে অহা নাই। মই আহিব বিচাৰিছিলোঁ, সেইকাৰণে ইয়ালৈ আহিলোঁ। কাৰণ আপোনাৰ লগত মোৰ বহুত হিচাপ বাকী আছে, আৰু আপুনি মোক দিয়া এই গিফ্টটো আপুনি আপোনাৰ ওচৰতে ৰাখক। মোক আপোনাৰ গিফ্টৰ কোনো প্ৰয়োজন নাই। জুলি, এয়া তুমি কি কৰিলা? তোমাৰ কাৰণে মই ইমান দামী নেকলেছ এটা অৰ্ডাৰ দি স্পেচিয়েলি তোমাৰ কাৰণে বনাই তোমাক গিফ্ট কৰিছিলোঁ, আৰু তুমি এনেকৈ মোৰ ইমান দামী গিফ্টটো দলিয়াই পেলাই দিছা। তুমি যদি আহিবলৈ মনেই কৰা নাছিলা, আহিলা কিয়? তাৰমানে মোৰ গিফ্টটো মোৰ মুখৰ আগত দলিয়াই মোক অপমান কৰিব বিচাৰিছিলা, সেইকাৰণে তুমি ইয়ালৈ আহিলা, নহয় জানো? একদম ঠিক ধৰিলে আণ্টি। মই ইয়ালৈ কৈছোঁ নহয়, আপুনি ইনভাইট কৰাৰ কাৰণে অহা নাই। মোৰ কিছুমান হিচাপ বাকী আছিলে, আৰু তাৰ ভিতৰতে এইটো এটা। আপুনি কি ভাবিলে আপুনি মোক সকলো কথা পাহৰি পিনে আকৌ
নতুন কাম ষ্টাৰ্ট কৰিব ক'ব, মোৰ কাৰণে গিফ্ট পঠিয়াব দামী দামী, আৰু আপোনাৰ এই দামী গিফ্ট পাই মই আপোনাৰ কথাত ভুল যাম। তেনেকুৱা মোক নাভাবিব। মই ইমানো বুৰ্বক নহয় যে আপোনাৰ নিচিনা মানুহ এজনীক নেক্সট টাইম বিশ্বাসত ল'ব পাৰিম। জুলি, এতিয়া বেছি হৈছে নেকি অলপ? মই তোমাক ভালভাৱে ইয়ালৈ ইনভাইট কৰিছিলোঁ। ভাবিছিলোঁ তোমাৰ লগত ভালকৈ দুই এষাৰ কথা পাতিম, তোমাৰ বিষয়ে জানিবও পাৰিম, আৰু প্ৰথমতে তোমাৰ লগত যি কৰিলোঁ তাৰ কাৰণে তোমাক চৰি ক'ম ভাবিছিলোঁ। কিন্তু তুমিতো একো কথা শুনিবলৈ বিচৰা নাই। ওপৰৰ পৰা মই তোমাৰ কাৰণে স্পেচিয়েলি অৰ্ডাৰ কৰি বনোৱা ইমান দামী নেকলেছডাল এনেকৈ দলিয়াই পেলাই দিলা। তুমি আচলতে ইয়াৰ যোগ্যই নহয়। মই প্ৰথমৰ পৰাই ঠিকেই আছিলোঁ। তোমাৰ নিচিনা ছোৱালী এজনীক মই কেতিয়াও পচন্দ কৰিব নোৱাৰোঁ, আৰু মোৰ ল'ৰাৰ কাৰণে তুমি একেবাৰে উপযুক্ত নহয়। আণ্টি, আপোনাৰ ল'ৰাৰ লগত থাকিব কোন বিচাৰিছে? মইতো বিচৰা নাই, আপুনিহে জোৰ কৰি আছে। লগতে আপোনাৰ ল'ৰাইও মোক পিছাই নেৰা হ'ল। য'তেই নাযাওঁ কিয় ফ'ল' কৰি তাত পাবগৈ। আৰু এতিয়া আপুনি মোক কৈও লাভ নাই। প্ৰথমতে মই বিচাৰিছিলোঁ, কিন্তু আপুনি মোৰ লগত যিখিনি কৰি থৈছে নহয়, তাৰপিছত আৰু মই আপোনালোকৰ ঘৰত এক মিনিটৰ কাৰণে থাকিব নিবিচাৰোঁ। আৰু আজি অহাৰ কাৰণ এইটোৱে আছিলে, যাতে আপোনাৰ গিফ্ট মই আপোনাৰ মুখৰ আগত দলিয়াই পেলাব পাৰোঁ। এতিয়া মোৰ কাম হ'ল যেতিয়া মই ইয়াৰ পৰা গৈছোঁ। আপোনাৰ এই লেকচাৰ শুনি থাকিবলৈ মোৰ ওচৰত টাইম নাই। এই ছোৱালীজনী অলপ বেছিয়ে হৈছে। মিছাতে তাইক মই আমাৰ ঘৰলৈ মাতিলোঁ। ভাবিছিলোঁ তাইৰ লগত ভালকৈ অলপ কথা পাতিবলৈ চেষ্টা কৰিম। উপায় নাই যদিও মই তাইক একচেপ্ট কৰিব বিচাৰিছিলোঁ। কিন্তু এইজনী দেখিছোঁ মুখখন অলপ বেছিয়ে চলিছে। ৰাজীৱক ক'ব লাগিব। এই লগত মই তাৰ বিয়া ফিক্স কৰিম বুলি ভাবিছিলোঁ, সেইবোৰ এতিয়া পাহৰি যোৱাই ভাল হ'ব। এনেকুৱা ছোৱালীক মই কেতিয়াও মোৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰোঁ। ৰাজীৱৰ সেই কি পচন্দ হৈছে জানো একো বুজিয়ে পোৱা নাই মই। অলপো কথা নুশুনে। তাৰ কথাষাৰ ৰাখিবৰ কাৰণেহে মই এইক আমাৰ ঘৰলৈ মাতিছিলোঁ। কিন্তু ভালেই আছে, তাই নিজেই আঁতৰিব বিচাৰিছে যেতিয়া মোৰ কাৰণে ইজিয়ে হৈ যাব। জুলি, কালি তই ক'ৰবালৈ গৈছিলি নেকি? মই তহঁতৰ ঘৰলৈ গৈছিলোঁ। মায়ে ক'লে তই ক'ৰবাত গৈছ বুলি, কিন্তু ক'লৈ গৈছিলি ন? মোক একো কোৱাও নাই যে, আৰু অকলে নহয় বিহু। মই তেনেকুৱা ক'তো যোৱা নাই নহয় তোক লগ ধৰিবলৈ। একচুৱেলি কালি ৰাজীৱে মোক লগ কৰিব বিচাৰিছিলে। তাৰ হাতত মাকে মোৰ কাৰণে কিবা গিফ্ট দি পঠিয়াইছিলে, কিন্তু তাৰ মাকে দিয়া গিফ্ট মইতো একচেপ্ট কৰিব নোৱাৰোঁ, আৰু তাৰ হাততো ঘূৰাই দিবলৈ মই বেয়া পালোঁ। কাৰণ যিয়ে দিছে তেওঁকে মই ঘূৰাই দিব বিচাৰিছিলোঁ, আৰু মোক ঘৰলৈও মাতিছিলে বোলে। সেইকাৰণে ভাবিলোঁ গৈ আহোঁচোন, কিয় বা মাতিছে, আৰু একেবাৰে তেওঁ দিয়া গিফ্টটো মই তেওঁক ৰিটাৰ্ণ কৰি দিম, সেই বুলি মই তালৈ গুচি গ'লোঁ। তাতে অকণমান দেৰি হৈ গ'ল। অ' আচ্ছা, সেইটো কথা। মই তাকে ভাবিছোঁ তইতো ক'ৰবালৈ গ'লে মোক লগ ধৰিবিয়ে, অকলে কেতিয়াও নাযাওঁ। ময়ো যেনেকৈ অকলে নাযাওঁ তইও নাযাওঁ। তাকে ক'লে গ'লি বুলি মই ভাবি আছিলোঁ। বাৰু সেইবোৰ বাদ দে। পিছে আণ্টিয়ে তোৰ কাৰণে কি গিফ্ট দিছিলেনো? সেইবোৰ সুধি নাথাকিবি। কিবা স্পেচিয়েলি বোলে মোৰ কাৰণে অৰ্ডাৰ কৰাই নেকলেছডাল বনোৱাইছিলে। যি দিওঁ মই খুলিও নাচালোঁ। তেওঁ ঘৰলৈ গৈ পিনে তাতে দলিয়াই পেলাই থৈ আহিলোঁ। কোনে লৈ থাকিম? মোৰ লগত ইমান বেয়া কৰাৰ পিছত আৰু মই তেওঁতে গিফ্ট একচেপ্ট কৰিলে? কি দিছিলে তেওঁহে জানে আৰু। বাৰু সেইবোৰ পাতে, ব'ল আমি শ্বপিং কৰিবলৈ যাওঁ, নহ'লে দেৰি হৈ যাব।